উজনি অসমৰ বান পৰিস্থিতি আজিও অপৰিৱৰ্তিত অৱস্থাত আছে। ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বানাক্ৰান্তৰ ওচৰত উপস্থিত হৈ বানাক্ৰান্তক সম্পূৰ্ণ সহায় কৰা হ'ব বুলি মন্তব্য কৰিছে। এই বানাক্ৰান্তৰ ওচৰত এতিয়া অসমৰ ৰাইজৰ লগতে তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাৰ উদ্যোগত আৰু শোণিতপুৰৰ আয়ুক্ত আনন্দ কুমাৰ দাসৰ সহযোগত বানাক্ৰান্তক চিকিৎসা সেৱা আগবঢ়াবলৈ তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ এটা চিকিৎসা কৰ্মীৰ দল উজনি অসমলৈ ৰাওনা হৈছে। এইবাৰৰ বানপানীত ভোগদৈ নদীৰ পাৰৰ মথাউৰি যথেষ্ট ক্ষতি হৈছে। প্ৰায় 5টাকৈ জাগাত মথাউৰি ভাঙিছে। আজি মই শ'লমাৰালৈ আহি গোটেই পৰিস্থিতিৰ বুজ ল'লোঁ। আমি অহা এমাহৰ ভিতৰত 5টা জাগাই 7 দিন কৰি আমি 5টা জাগাৰে যি মথাউৰি ভাঙিছে তাক আমি সুন্দৰ কৰি দিম। পৰৱৰ্তী সময়ত এই মথাউৰিটো শক্তিশালী কৰাৰ কাৰণে আমি ব্যৱস্থা হাতত ল'ম। যিখিনি নদীত বা ভোগদৈৰ মাটিত কোনোবা বহিছে, ডেফিনেটলি আমাৰ অসমীয়া খিলঞ্জীয়া মানুহে বহিছে। গতিকে এইটো ক্ষেত্ৰত আপোনালোকে জনমত সৃষ্টি কৰিব লাগিব। মই যদি কিবা এটা কৰিব যাওঁ আকৌ নতুনকৈ প্ৰতিক্ৰিয়াৰে সৃষ্টি হ'ব। মই স্থানীয় 2গৰাকী বিধায়ককে অনুৰোধ কৰিম যে ৰাইজৰ মতামত লৈ এই ক্ষেত্ৰত আমি ব্যৱস্থা ল'ব লাগিব। উচ্ছেদ কৰাৰ কাৰণে ধৰক আমাৰ খিলঞ্জীয়া অসমীয়া মানুহ উচ্ছেদ কৰাটোতো ইমান সহজ নহয়। তথাপিতো আমি সীমিত পৰিসৰৰ মাজত আমি যি পাৰোঁ আমি চেষ্টা কৰিম।